হেল্ল' ভিউৱাৰ্ছ, পেশ্যনেট পৰিস্মিতা ইউটিউব চেনেললৈ মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এবিধ পাতত দিয়া আৰু ভাপত দিয়া পিঠাৰ ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ভাপত দিয়া এই পিঠাবিধ প্ৰস্তুত কৰিবৰ বাবে মোক প্ৰয়োজন হোৱা সামগ্ৰীখিনি মই আপোনালোকক প্ৰথমতে দেখুৱাই লৈছোঁ। এয়া পিঠাগুড়ি, মই ইয়াৰ পৰা লৈ ল'ম মোৰ জোখমতে। এয়া নাৰিকল এটা নাৰিকল ৰুকা আছে, প্ৰায় 1.5 কাপ নাৰিকলৰ ৰুকা হৈছে। আৰু মোক লাগিব ঘিউ, চেনি আৰু পিঠাখিনি সানিবৰ বাবে গাখীৰ। তেনেহ'লে আহক আমি এতিয়া নেক্সট ষ্টেপটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই এটা মিক্সিং বাউল লৈ লৈছোঁ প্ৰথমতে। এতিয়া এই বাউলটোত মই পিঠাগুড়িখিনি এড কৰিম। এয়া মই এই মোৰ যিটো মেজাৰিং কাপ, সেই মেজাৰিং কাপটোৰে মই 1 কাপ পিঠাগুড়ি প্ৰথমতে দি দিছোঁ। এতিয়া ইয়াত মই এয়া 2 কাপ দিলোঁ আৰু অলপমান পিঠাগুড়ি মই এড কৰিম। পিছত যদি মোক প্ৰয়োজন হোৱা যেন দেখোঁ নাৰিকলখিনি দি, তেতিয়া আকৌ অকণমান পিঠাগুড়ি মই এড কৰিম। বৰ্তমান মই 2.5 কাপ পিঠাগুড়ি এড কৰি লৈছোঁ ইয়াত মিক্সিং বাউলটোত। এতিয়া মই যিখিনি মোৰ নাৰিকল আছে, এই 1.5 কাপ নাৰিকল মই জুখি থৈছোঁ, সেই একেটা কাপেৰে সেই নাৰিকলখিনি পিঠাগুড়িখিনিৰ লগত এড কৰি দিছোঁ। মই এইখিনি কিনা পিঠাগুড়ি লৈছোঁ। আপোনালোকে ঘৰতে যদি ভাত খোৱা চাউলৰ পিঠাগুড়ি খুন্দি লয় তেতিয়া আৰু ভাল হয়, ফ্ৰেছ পিঠাগুড়ি হ'লে। এইখিনি এড কৰি দিলোঁ। এতিয়া মই প্ৰথমতে নাৰিকলখিনিৰ সৈতে পিঠাগুড়িখিনি ভালদৰে মিহলাই লওঁ। এতিয়া মই ইয়াত এই কাপটোৰে 1 কাপ চেনি মই ইয়াত এড কৰি দিছোঁ। এইখিনিও ধুনীয়াকৈ মই মিহল কৰি লওঁ। মিঠাটো পিছত গাখীৰ দিয়াৰ পিছত চেক কৰিম, যদি প্ৰয়োজন হয় আৰু অকণমান দিম। খুব বেছি মিঠা হ'লেও বেয়া লাগিব পিঠাটো। এতিয়া মই ইয়াত অলপমান ঘিউ দিম। মই প্ৰথমতে 1 চামুচ ঘিউৱে দি লৈছোঁ। সেইখিনি দি ঘিউখিনিৰ সৈতে খুব ধুনীয়াকৈ মই গোটেইখিনি মিশ্ৰণ মঠি ল'ম। ঘিউ, চেনি, নাৰিকল আৰু পিঠাগুড়িখিনি মোৰ মিহলি কৰি লোৱা হৈ গ'ল। এতিয়া মই অলপ অলপকৈ গাখীৰ দি এটা অলপ ঢিলা ডো এটা মই প্ৰস্তুত কৰি ল'ম। অলপ অলপকৈ গাখীৰখিনি দি মই সানি গৈ থাকিম। ডোটোৰ কনচিষ্টেঞ্চিটো অলপ লুজকৈ ৰাখিব লাগিব। এয়া মোৰ ডোটো প্ৰস্তুত কৰি লোৱা হৈ গৈছে। মই এইটো 1/2 লিটাৰৰ পেকেট লৈছিলোঁ গাখীৰৰ। এই পেকেটটোৰ এতিয়া মোৰ প্ৰায় 1 পোৱাতকৈ অকণমান কম গাখীৰ থাকি গৈছে। এইটো কনচিষ্টেঞ্চিত ৰাখিছোঁ। এতিয়া মই অলপ সময়ৰ কাৰণে এই ডোটো ৰেষ্ট কৰিব দিম। গোটেই বেটাৰখিনি মই ৰেষ্ট কৰিব দিম। তাৰপিছত যদি আকৌ অকণমান ডাঠ হোৱা যেন দেখোঁ, তেতিয়া আকৌ অকণমান গাখীৰ মিক্স কৰিম তাত। অলপ সময়তে 10 মিনিট 15 মিনিটৰ কাৰণে বেটাৰখিনি মই ৰেষ্ট কৰিব দিম। তাৰপিছত নেক্সট প্ৰচেছটো কৰিম। অলপ সময় পিঠাগুড়িখিনি ৰেষ্ট কৰিবলৈ দিয়াৰ পিছত এই মিক্সখিনি মই এতিয়া উদঙাই চাম। অকণমান ডাঠ হৈ গৈছে আৰু অকণমান প্ৰায় 1 চামুচমান জোখত মই গাখীৰ ইয়াত এড কৰি দিছোঁ। অকণমান পনীয়া হ'লে তেতিয়া বেছি সুবিধা হ'ব আচলতে, যিহেতু আমি কলপাতত দি ৰান্ধিম। অকণমান কোমল হৈ থাকিলে খাবলৈ বেছি সোৱাদ লগা হ'ব। তেতিয়া সিজিব ধুনীয়াকৈ। আকৌ এবাৰ গোটেইখিনি ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ।
এবাৰ ভালকৈ মিক্স কৰি দিলোঁ। এতিয়া হৈ যাব। এতিয়া এইখিনি মই পাতত দিয়া আৰম্ভ কৰিম, পাতত টোপোলা কৰিম। এয়া মই এতিয়া কলপাত এখিলা লৈ লৈছোঁ। মই এটা এটাকৈ এখন এখনকৈ মই পিঠাখিনি এতিয়া প্ৰস্তুত কৰি যাম। অলপমান মিশ্ৰণ এতিয়া মই এই পাতখনত দি দিছোঁ। এইখিনি ধুনীয়াকৈ বহলাই দিম। বহুত ডাঠ হ'ব নালাগে মিশ্ৰণটো, পিঠাখন যাতে পাতলীয়াকৈ হয়। এয়া মই এখন পিঠা বান্ধিবৰ বাবে মই ৰেডি হৈ গ'ল। এয়া মোৰ পিঠাৰ টোপোলাখিনি ৰেডি হৈ গ'ল। এয়া চব এনেকৈয়ে কৰিছোঁ। আজি মানে বৰ সুবিধাজনক নহ'লে, টোপোলাকেইটাও মোৰ নিজৰ পচন্দ নহ'লে বৰ এটা। আচলতে পিঠাটো বান্ধিব লাগে এইফালৰ পৰা, মই আপোনালোকক দেখুৱাই দিছোঁ কথাটো, কিন্তু মোৰ পাতখিনি সুবিধাজনক নহ'লে সেইকাৰণে মই এনেকৈ বান্ধিবলগীয়া হ'ল। এইটো আচলতে প্ৰচেছটো উল্টা হয়। এনেকৈ বান্ধিলে আপোনাৰ পিঠাটো দেখিবলৈ খুব ধুনীয়াকৈ ওলাই আহে। গতিকে আপোনালোকে সেইটো মন কৰিব, যেতিয়া পিঠা যিটো দীঘলীয়া ফাল সেইফালৰ পৰা এনেকৈ পথালিকৈ বান্ধিব, এনেকৈ দীঘে দীঘে নহয়, সদায় পথালিকৈ বান্ধিব পিঠাৰ টোপোলাটো। মই সেই কথাটো আপোনালোকক দেখুৱাই দিলোঁ, যিহেতু আজি মোৰ মানে ছিষ্টেমটো অলপ ভুল হৈছে। মোৰ এই 2-এটা টোপোলা হৈছে এনেকুৱা, এইটো হৈছে শুদ্ধ। এইটো হৈছে, এইবিলাক নাই হোৱা, এইবোৰ ভুল হৈছে। আপোনালোকক মই 2টা বস্তুৱে সেইকাৰণে দেখুৱাই দিছোঁ, ভুল শুদ্ধটো। এইটো শুদ্ধ, এইটো ভুল। আপোনালোকে তেনেকৈ টোপোলাখিনি বান্ধিব। এতিয়া মই এখন কেৰাহীত পানী অলপ দি লৈছোঁ। এতিয়া গেছটো অন কৰি পানীখিনি অকণমান গৰম হ'বলৈ দিম। পানীখিনি অলপ গৰম হৈ গৈছে। এতিয়া মই ঢাকনিখন আঁতৰাই ইয়াত মই পিঠাৰ টোপোলা দি দিম। এইকেইটা টোপোলা মই ইয়াত দি দিছোঁ। পানী মই আৰু অকণমান দিব লাগিব ইয়াত। এইখিনি এতিয়া মই 15 মিনিটমানৰ বাবে ল' টু মিডিয়াম ফ্লেমত উতলিবলৈ দিম। এতিয়া প্ৰায় 8-7 মিনিটমান, প্ৰায় 10 মিনিটেই হ'ল মই পিঠাখিনি উতলিবলৈ দিয়া। এতিয়া মই এবাৰ উদঙাই চাম। চব ধুনীয়াকৈ উতলি আছে, গোটেইখিনি উতলি আছে। অলপ এতিয়া টান হোৱাৰ অৱস্থালৈ আহিছে আৰু পিঠাখিনি। আৰু 5 মিনিটমান উতলিলে এইখিনি ৰেডি হৈ যাব। এতিয়া মই আকৌ এবাৰ ঢাকি দিম। প্ৰায় এতিয়া 20 মিনিট সময় পিঠাখিনি উতলাৰ পাছত এয়া পানীখিনি শুকাইছে। এতিয়া এইখিনি নমাব পৰা হৈছেগৈ আৰু। মই অকণমান সময়ৰ কাৰণে ফুল ফ্লেম কৰি দিছোঁ, যিকণ বাকী আছে সেইকণো হৈ যাব। 1 মিনিটৰ কাৰণে ফুল ফ্লেম কৰি দিছোঁ গেছটো, তাৰপিছত অফ কৰি দিম। অকণমান সময় ফুল ফ্লেমত ৰাখি উতলিবলৈ দিয়াৰ পিছত এতিয়া এয়া মই গেছটো এতিয়া অফ কৰি দিছোঁ আৰু 2-3 মিনিটৰ বাবে মই ভাপতেই পিঠাখিনি থাকিবলৈ দিম। গেছটো অফ কৰি দিলোঁ। এতিয়া মই অকণমান সময় পিঠাখিনি পানীৰ ভাপতে থাকিবলৈ দিলোঁ। এতিয়া উদঙাই দিছোঁ। এটা এটাকৈ পিঠাৰ টোপোলা মই নমাই ল'ম। এয়া মই পিঠাৰ টোপোলাখিনি নমাই ল'লোঁ। এতিয়া মই আপোনালোকক এটা টোপোলা মই খুলি দেখুৱাম। আচলতে অকণমান ঠাণ্ডা হ'বলৈ দিব লাগিছিল, এটা খুলি চাওঁ বুলি ভাবিছোঁ। কেনেকুৱা হৈছে
এইটো চাওক ধুনীয়াকৈ পিঠাটো ওলাই গৈছে দেখিছেনে খুব ধুনীয়া কোমলো হৈছে পিঠাটো এই পিঠাখন খাবলৈ খুবেই সোৱাদ লগা হয় একদম ওচৰৰ চাওক মই এতিয়া আপোনালোকক এই পিঠাটো অকণমান কাটি দেখুৱাইছোঁ কেনেকুৱা হৈছে ভিতৰটো এইটো চাওক টেক্সচাৰটো চাওক পিঠাটোৰ খুবেই সোৱাদ লগা হয় এই পিঠাটো আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'ত লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ এই ৰেচিপিৰে এই ভাপত দিয়া পিঠাটো আপোনালোকে ৰান্ধি খাই চাব আৰু কোনে কোনে এই পিঠাটো খাইছে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু খাই কেনে পাইছে আৰু আগতে যদি আপোনালোকে মোৰ ৰেচিপি পোৱাৰ আগত খাইছে তেনেহ'লে আপোনালোকে কেনেদৰে ৰান্ধিছিলে সেইটোও মোক জনাব আপোনালোকৰ হাতত যদি কিবা বেলেগ ৰেচিপি আছে সেয়াও মোক দিব আৰু আপোনালোকে কোনে কোনে এই পিঠাবিধ খাই ভাল পায় মোক কমেণ্ট বক্সত জনাবচোন তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই